আজি আলোচনা কৰা হ'ব মিনি ৰাইচ মিলৰ প্ৰাইচ লিষ্টৰ ওপৰত। সেইকাৰণে আমি গোটেই প্ৰাইচ লিষ্টটো কৈ দি আছোঁ। আজি বৰ ভাল টপিক এইটো। প্ৰাইচ লিষ্টটো আমি আলোচনা কৰি আছোঁ। এইটো হৈছে মিনি ৰাইচ মিল মডেল HG50 মটৰ পাৱাৰ 4.5 HP, কেপাচিটি 200ৰ পৰা 230 কিলো পাৰ আৱাৰ্ছ। প্ৰাইচ 25,000 পৰা পাব। এইটো 25,000 পৰা আৰম্ভ হ'ব। তাৰপাছত HG120 মিনি ৰাইচ মিলৰ কেপাচিটি হৈছে 3 কেজিৰ পৰা 32 কেজি। এইটো প্ৰাইচ হ'ব 25,000ৰ পৰা 32,000ৰ ভিতৰত। ডিটেইলছ গোটেই প্ৰাইচ আছে, এইটো স্ক্ৰীনশ্বট মাৰি ল'ব পাৰিব আপোনালোকে। এইটো ডাবল মেচিন কেপাচিটি পেডি থেচাৰ 1320 পাৰ কেজি পাৰ ঘণ্টাত প্ৰডাকশ্যন হ'ব। প্ৰাইচ 31ৰ পৰা 39,000। নৰ্মেলটো হৈছে 31 আৰু টপ কোৱালিটি 39,000। এইটো চবচে বেষ্ট মডেল কম্বাইন ৰাইচ মিল HG120 মডেল SM200। মটৰ ওৱান ফেচতে ঘৰুৱা ফেচতে হ'ব। প্ৰাইচ নৰ্মেল 32,000, টপ নৰ্মেলটো আৰু টপ মডেলটো 45,000। একদম কম দামৰ পৰা দামী পৰ্যন্ত গোটেইখিনি আছে। এইটো 47, কেপাচিটি 320 কেজি পাৰ আৱাৰ্ছ। এইটো ৰাইচ মিলৰ চান এগ্ৰোৰ ডিটেইলছ কাহিনীটো ইয়াতে কৈ দিয়া আছে আৰু দুটামান ভিডিঅ' দেখাই দি আছোঁ। ভিডিঅ'টো চাই লওক। আৰু ৰাইচ মিলকেইটা আপোনাৰ PMGP লোন বা মুদ্ৰা লোনটো ল'ব পাৰিব। মুদ্ৰা লোনৰ কাৰণে আমি গাইড কৰি দি আছোঁ। এইটো হৈছে আমাৰ মিনি ৰাইচ মিলৰ বিষয়ে আমি ক'ব বিচাৰিছোঁ। এইটো আমাৰ দুটা কাম হ'ব। এটা হৈছে হালধি বনোৱা মেচিন আৰু মছলা হালধি বুলি নহয়, মছলা স্পাইচৰ কাম এটা হ'ব। আৰু এইটো ধান হ'ব, তাৰপিছত ধানৰ খুদি বুলি কয় যে সেইটো হ'ব। আৰু ঘণ্টাত এইটো 150 পৰা 200 মডেল আছে। আৰু এটা আছে 300 কেজি হ'ব ঘণ্টাত, সেইটো মডেল আছে। কেইবাটাও মডেল আছে। সেই মডেলকেইটা আমি আপোনালোকক দিব পৰাৰ ব্যৱস্থা আছে। লগতে এইটো আপোনালোকে ওৱান ফেচতে হ'ব, যিটো আমাৰ ঘৰুৱা লাইন সেইটোতে হৈ যাব। আপোনালোকে এক্সট্ৰা লাইন ল'ব নালাগে। আৰু লগতে ফ্ৰী ডেলিভাৰী দিয়া হৈছে। আৰু এইটো কাৰণেও আপোনালোকে PMGP 35% ছাবচিডি যোনটো আছে সেইটো এপ্লাই কৰিব পাৰিব। সেইটো আমি ফ্ৰী অফ কষ্ট সহায় কৰি দি আছোঁ। 1 টকাও আমাক দিব নালাগে। লগতে উদ্যমী ৰেজিষ্ট্ৰেশ্যন যোনটো আছে সেইটো আমি ফ্ৰী অফ কষ্ট কৰি দি আছোঁ আৰু ডেলিভাৰীও কৰি দি আছোঁ অল অসম আৰু নৰ্থ ইষ্টৰ কাৰণে। এইটো প্ৰথমবাৰৰ কাৰণে আমাৰ কোম্পানীৰ পৰা কৰা হৈছে। আৰু আপোনালোকে ইয়াতে আহিব, আমাৰ গুৱাহাটী আজাদ আহিব। ইয়াতে আহিলে যেতিয়া বস্তু দেখা পাব, চাই পিনি ধুনীয়াকৈ লৈ যাব। আৰু যিমান হেণ্ড ছাপোৰ্ট লাগে আমি কৰি দিম। কিবা মেচিনৰ প্ৰব্লেম আহিব পাৰে কেতিয়াবা, সেই প্ৰব্লেমটো আমি আপোনালোকে আমাক ফোন কৰিব, লগালগ আমি ইয়াত চল্ভ কৰাৰ ধান্দাটো আমি কৰিম। আৰু সেইটো কাৰণে ফাৰ্ষ্ট কাম কৰাটো হৈছে আমাৰ এইটো হৈছে ৰাইচ মিলৰ লগতে মুদ্ৰা লোনত আপোনালোকে ল'ব পাৰিব। ইয়াৰ কাৰণে আমি সহায় কৰি দি আছোঁ মুদ্ৰা লোনৰ কাৰণে। তাৰপাছত মিনি ৰাইচ মিলৰ এটা ভিডিঅ' দেখাই দি আছোঁ।
এইটো হৈছে ৰাজা 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 হেৰি এইটো ৰাইচ মিল এইটো টোটেল আমি এতিয়া প্ৰাইচ লিষ্টটো আমি কৈ দিছোঁ এবাৰ আকৌ প্ৰাইচ লিষ্টটো কৈ দি আছোঁ এইটো প্ৰাইচ লিষ্ট আপোনালোকে স্ক্ৰীন শ্বট মাৰি ল'ব তাৰপিছত গম পাই যাব প্ৰথম পৰা দি আছোঁ এইটো 1 নম্বৰ মডেল মিনি ৰাইচ মিল মডেল HG5 ঘৰুৱা লাইনতে হ'ব 4.5 SP কেপাচিটি 200 পৰা 230 কেজি এইটো 25,000 টকাৰ দাম নৰ্মেলটো আৰু টপ মডেলটো 32,000 আৰু 1 নম্বৰ এইটো দেখালোঁ এইটো হৈছে 2 নম্বৰ এইটো স্ক্ৰীনশ্বট মাৰি ল'ব পাৰিব 300 কেজিৰ পৰা 320 কেজি ঘণ্টাত হ'ব আৰু 25,000 মাত্ৰ ইয়াৰ দাম আৰু এইটো ডাবল হ'ব ইয়াতে মছলা হালধি ধান দুটাই হ'ব কিন্তু তুঁহগুৰিৰ কাৰণে ইমান ভাল নহয় এইখিনি হ'ব আৰু এইখিনি মুদ্ৰা লোনত আপোনালোকে ল'ব পাৰিব মুদ্ৰা লোনৰ বিষয়ে অলপ মই কৈ দিম মুদ্ৰা লোনৰ বিষয়ে কৈ দি আছোঁ PMGPটো ল'ব পাৰিব কিন্তু সৰু লোন PMGPত ল'লে ফিউচাৰ আপোনালোকে নাপাব কিন্তু 35% ছাবচিডি পাব ইয়াতো আৰু কিবা অসুবিধা হ'লে ডিছক্ৰিপশ্যন নম্বৰ থকাত আপোনালোকে কল কৰিব বা হোৱাটছআপ কৰি দিব আমি ইয়াৰ ৰিপ্লাই দিম মুদ্ৰা লোনতো আপোনালোকে পাব মুদ্ৰা লোনত আপোনালোকে 1,95,000ৰ ভিতৰত ল'লে কোনো মানে কোনো টেক্স দিব নালাগে টেক্স ফাইল বনাব নালাগে সেইটো মুদ্ৰা লোন যিকোনো লোন আপুনি কোনো সম্পত্তি বা জমা নিদিয়াকৈ ল'ব পাৰিব লোনৰ পৰিশোধ নকৰিলে বেংক বা ফাইনেন্সিয়েল অনুষ্ঠানতে ইছেট বাজে ৰাখিব পাৰে যদি লোন হেৰি নিদিয়ে আৰু উদাহৰণস্বৰূপে আপোনালোকে যদি 1 লাখ টকা এটা মিনি ৰাইচ মিলৰ কাৰণে লয় তেতিয়াহ'লে 80% বা 70% লোন হ'ব মেচিনৰ ইনভইচ জমা দিব লাগিব EMI অনুসৰি 32ৰ পৰা 12ৰ পৰা 36 মাহৰ ভিতৰত ভাগ কৰি আপোনালোকে লোনটো ল'ব পাৰিব এইটো বেংক বিশেষকৈ SBI পাঞ্জাৱ নেশ্যনেল বেংক বৰোদা বেংক আছাম গ্ৰামীণ বিকাশ বেংক UK বেংক সকলো বেংকতে দিয়ে আৰু মেচিন ছাপ্লাই আমি কৰি দিম ছান এগ্ৰ ইঞ্জিনিয়াৰিং আছামৰ পৰা হেৰি হ'ব তলত নম্বৰ থাকিব নম্বৰটো হ'ল 9401357885 এই নম্বৰতে হ'ব আকৌ এবাৰ চাই লওক এইটো স্ক্ৰীনশ্বট মাৰি ল'ব এয়া মই দি দিছোঁ এইটো মুদ্ৰা লোনৰ ডিটেইলছ মই বাৰু ডিছক্ৰিপশ্যনৰ তলতো দি দিম আপোনালোকে চাই ল'ব এবাৰ আৰু যি জানিব আছে এবাৰ হোৱাটছআপ নম্বৰত কল কৰিলে আমি সকলো হেৰি কৰিম লগতে আমি বেংকত গৈ আপোনাৰ হৈ আমি এই লোনৰ কাৰণে আমি লাগি দিম মানে আপোনালোকে আহিব নালাগে এইটো হৈছে মুদ্ৰা লোন বৰ ধুনীয়া লোন আৰু আমাৰ অসমৰ মানুহে প্ৰায় ল'ব নোৱাৰে সেইকাৰণে এইটো লোৱাৰ ব্যৱস্থাটো আমি কৰি দি আছোঁ তাৰপিছত
লাষ্ট এটা আমি কাষ্টমাৰক চেণ্ড কৰা আমাৰ ডিটেইলছ হয় ভিডিঅ' তাৰপিছত ডিটেইলছ হেৰিকেইটা আমি দি আছোঁ আৰু লগতে মই এটা সৰু ৰাইচ মিলৰ ভিডিঅ' দি আছোঁ এবাৰ চাই ল'ব আৰু লগতে আপোনালোকে আমাৰ ইউটিউবত যদি মাৰে ইউটিউবত আপোনালোকে এনেকৈ চাৰ্চ কৰিলে চান চাম বুলি চাৰ্চ কৰিলে আপোনালোকে ইউটিউব চেনেলটো ওলাই যাব গোটেই আমাৰ চেনেল পাই যাব এইটো হৈছে আমাৰ ইউটিউব চেনেলৰ চান এগ্ৰো ইঞ্জিনিয়াৰিং আছাম বুলি মাৰিলে তাতে আমাৰ গোটেই ভিডিঅ'কেইটা আপলোড পাই যাব তাতে আমি হেৰি কৰিলোঁ আৰু চাওক আমাৰ প্ৰাইচ আৰু ইণ্ডিয়া ৰাইচ মিল প্ৰাইচ চাওক আমি যোনটো 25,000 দি আছোঁ ইয়াতে মোটামুটি 47,000 ইমান টকা ডিফাৰেঞ্চ যিটো আমি দি আছোঁ 25,000 ইয়াতে 34,900 সেইকাৰণে মডেল অনুযায়ী এবাৰ চাই ল'ব চাই পিনি কিনিব এইটো আমি দি আছোঁ 25,000 ইয়াতে 33 নাগপুৰৰ পৰা আহিব অসমৰো নহয় আমিতো ফ্ৰী অফ কষ্ট ডেলিভাৰী দি আছোঁ এইটো এনালাইজ কৰি ল'ব কৰি পিনি গোটেই বস্তু এবাৰ চাই ল'ব